15গৰাকী শিক্ষক শিক্ষয়িত্ৰীক বাছনি কৰা হৈছে কৃতি শিক্ষক বঁটাৰ কাৰণে টিচাৰ এৱাৰ্ডৰ কাৰণে, যিটো অহা 5 তাৰিখে আমি তেজপুৰ বিশ্ববিদ্যালয়ত বিষ্ণুৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অডিটৰিয়ামত আমি প্ৰদান কৰিম। মই তেখেতসকলৰ বঁটা প্ৰাপকসকলৰ নাম আপোনালোকৰ আগত গাই দিব ওলাইছোঁ। ডিব্ৰুগড় জিলা নি য়ট উইংকেন, তেওঁ টাইফকে হাই MP স্কুল ছেকেণ্ডেৰীত। ডিব্ৰুগড়ৰ ৰাষ্ট্ৰভাষা বিদ্যালয় লীলাধৰ উপাধ্যায়। তিনিচুকীয়াৰ GB চৌখানী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ৰঞ্জিত বিকাশ চেতিয়া। মৰাণ পাব্লিক হাইস্কুলৰ স্বপ্নালী গগৈ। লখিমপুৰ জিলাৰ পানীগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ভৃগু প্ৰসাদ শৰ্মা। যোৰহাটৰ আদৰ্শ ট্ৰাইবেল হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ৰাজেশ বৰদলৈ। PM শ্ৰী তাৰিয়নী বৰবিল হায়াৰ ছেকেণ্ডেৰী স্কুল লখিমপুৰৰ ডম্বৰুধৰ নেৱাৰ। হাইলাকান্দিৰ PM শ্ৰী জামিৰা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ সুফিয়ান ছিদ্দিকী বৰভূঞা। এলিমেণ্টাৰী এডুকেশ্যনত ডিব্ৰুগড় জিলাৰ পূব জালনী LP স্কুলৰ নিজুৰ ৰাভা। ডিব্ৰুগড়ৰ ডাঙৰচুক LP স্কুলৰ গুণীন্দ্ৰ গোহাঁই। কামৰূপ 10 নং মাজিৰগাঁও LP স্কুল উৰ্বশী দাস। গোলাঘাটৰ 1 নং পৰঙনীয়া জ্যোতি LP স্কুলৰ নবীন চন্দ্ৰ দাস। গোলাঘাটৰ শিলভেটা LP স্কুলৰ নন্দিতা ৰাজপুত। যোৰহাটৰ 295 নং কুহুম যুগনীয়া LP স্কুলৰ অনিল চন্দ্ৰ হাজৰিকা। যোৰহাটৰ বালিগাঁও MV স্কুলৰ দীপিকা সভাপণ্ডিত। এই 15গৰাকী ব্যক্তিক 2025 চনৰ ৰাজ্যিক শিক্ষক বঁটা অহা 5 তাৰিখে তেজপুৰ ইউনিভাৰ্চিটিৰ বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত প্ৰদান কৰা হ'ব। ইয়াৰ উপৰিও আমাৰ উচ্চ শিক্ষা ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যনৰ আণ্ডাৰত মহাবিদ্যালয়সমূহৰ যিসকল গৱেষক শিক্ষক, যিসকলে তেওঁলোকৰ গৱেষণাৰ কাৰণে পেটেণ্ট লাভ কৰিছে, এই পেটেণ্ট লাভ কৰা শিক্ষকসকলকো আমি সেইদিনাখন সন্মান জনাম। আৰু 4গৰাকী এনে শিক্ষকে পেটেণ্ট লাভ কৰিছে। তেওঁলোক হ'ল ডক্টৰ প্ৰদ্যুৎ ৰাজকুমাৰ নৱজ্যোতি কলেজ বৰপেটা ফিজিক্স ডিপাৰ্টমেণ্টৰ, ডক্টৰ হিমাদ্ৰী কলিতা এছিষ্টেণ্ট প্ৰফেচৰ জুলজি গুৱাহাটী কলেজ, ৰিজু শৰ্মা এছিষ্টেণ্ট প্ৰফেচৰ জুলজি MC কলেজ বৰপেটা, প্ৰীতিমণি দাস এছিষ্টেণ্ট প্ৰফেচৰ জুলজি মঙলদৈ কলেজ দৰং জিলা। এই 4গৰাকী ব্যক্তিক পেটেণ্ট লাভ কৰাৰ কাৰণে শিক্ষক দিৱসৰ দিনা অসমৰ উচ্চ শিক্ষা বিভাগে সন্মানিত কৰিব। যিসমূহ কলেজে এই বছৰটোত যিসমূহ মহাবিদ্যালয়ে নেকৰ এক্ৰিডিটেশ্যনত A গ্ৰেড লাভ কৰিছে, সেই কলেজখিনিকো আমি সেইদিনাখন সম্বৰ্ধনা জনাম। আমাৰ যথেষ্ট সংখ্যক মহাবিদ্যালয়ে নেক এক্ৰিডিটেশ্যন কৰাইছে, কিন্তু A গ্ৰেড পোৱা এইটো বছৰত, চলিত বছৰত, অৰ্থাৎ যোৱা 5 ছেপ্টেম্বৰ 2024 পৰা এতিয়া 5 ছেপ্টেম্বৰ 2025লৈকে 6খন মহাবিদ্যালয়ে A গ্ৰেড পাইছে। এই মহাবিদ্যালয় কেইখন হ'ল পাণ্ডু মহাবিদ্যালয়, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, মঙলদৈ মহাবিদ্যালয়, মৰিগাঁও মহাবিদ্যালয়, গড়গাঁও কলেজ শিৱসাগৰ, দিছপুৰ কলেজ কামৰূপ। এই 6খন কলেজ তেওঁলোকক নাকৰ A গ্ৰেড পোৱাৰ কাৰণে আমি সন্মানিত কৰিম। ইয়াৰ উপৰি আমাৰ যিসকল শিক্ষকে NCCৰ তেওঁলোক NCCত অংশগ্ৰহণ কৰিছে আৰু NCCৰ এছ'চিয়েট অফিচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে, আমি যোৱাবাৰো তেওঁলোকক উৎসাহ যোগোৱাৰ কাৰণে তেওঁলোকক সম্বৰ্ধনা জনাইছোঁ। আৰু NCCয়ে যিসকল ANক ৰিকমেণ্ড কৰিছে, আমি তেওঁলোককেই ইয়াতে সম্বৰ্ধনা জনাওঁ। তেওঁলোকৰ নাম মই আপোনালোকক গাই দিছোঁ। মেজৰ ডক্টৰ দেৱজিৎ দত্ত, 12 বেটেলিয়ন আছাম বেটেলিয়ন NCC, তেখেত এছিষ্টেণ্ট প্ৰফেচৰ পলিটিকেল ছায়েন্স গোলাঘাট কমাৰ্চ কলেজ। মেজৰ হাফিজুৰ ৰহমান মাজাৰ ভূঞা, 3rd আছাম বেটেলিয়ন NCC, তেখেত এছিষ্টেণ্ট প্ৰফেচৰ ফিলচফি AL চৌধুৰী কলেজ হাইলাকান্দি। লেফটেনেণ্ট মল্লিকা পেগু ফ্ৰম 60th আছাম গাৰ্লছ বেটেলিয়ন NCC, তেখেত এছিষ্টেণ্ট প্ৰফেচৰ পলিটিকেল ছায়েন্স KRB গাৰ্লছ কলেজ কামৰূপ। লেফটেনেণ্ট কল্যাণী কোঁৱৰ ফ্ৰম 7th আছাম গাৰ্লছ বেটেলিয়ন, এছিষ্টেণ্ট প্ৰফেচৰ হিষ্ট্ৰী, তেখেত চিটি কলেজ ধেমাজি। তো এই 4গৰাকী ব্যক্তিক NCCৰ বাবে এছ'চিয়েট NCC অফিচাৰৰ
হিচাপে তেওঁলোকক আমি সম্বৰ্ধনা জনাম। ইয়াৰ পাছত মই টেকনিকেল আমাৰ এডুকেশ্যন ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিকসমূহৰ পৰা যিসকল ব্যক্তি তেওঁলোকে পেটেণ্ট লাভ কৰিছে সেইসকল শিক্ষককো আমি সম্বৰ্ধনা জনাম। ডক্টৰ গুণজিৎ কলিতা, তেখেতৰ 3টা পেটেণ্ট আছে। এছ'চিয়েট প্ৰফেচৰ, ডিপাৰ্টমেণ্ট অফ কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিং, তেওঁ অসম ইঞ্জিনিয়াৰিং কলেজৰ। তেখেতক আমি সেইদিনাখন পেটেণ্টৰ কাৰণে সম্বৰ্ধনা জনাম। দ্বিতীয় ডক্টৰ সুমি কংকনা দেৱান, এছিষ্টেণ্ট প্ৰফেচৰ, ডিপাৰ্টমেণ্ট অফ পাৱাৰ ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং, তেখেত যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকনলজি। তৃতীয়গৰাকী ডক্টৰ হেমন্ত চুতীয়া, লেকচাৰাৰ, ডিপাৰ্টমেণ্ট অফ ফুড প্ৰচেছিং টেকনলজি, তেওঁ ওদালগুৰি পলিটেকনিকৰ। আৰু ডক্টৰ মনোজ বৰুৱা, 4 নম্বৰ ডক্টৰ বিশ্বজিৎ শ্যাম, এছিষ্টেণ্ট প্ৰফেচৰ, ধেমাজি ইঞ্জিনিয়াৰিং কলেজ। তো এইসকল ব্যক্তি তেওঁলোকে আমাৰ টেকনিকেল এডুকেশ্যনৰ পৰা তেওঁলোকৰ পেটেণ্টৰ কাৰণে আমি তেওঁলোকক 5 তাৰিখে সম্বৰ্ধনা জনাম। আজি মই নামখিনি ঘোষণা কৰিলোঁ আৰু সকলোকে মই 5 তাৰিখৰ যি কেন্দ্ৰীয় অনুষ্ঠান হ'ব তেজপুৰ বিশ্ববিদ্যালয়ৰ বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহ, সকলোকে সহায় সহযোগিতা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ। এই বিষয়টো জটিল আৰু কমিটিৰ পৰা আমাৰ কোনো ৰিপৰ্ট অহা নাই, চৰ্চা চলি আছে। ইয়াৰ লগত এনেকুৱা কথাও আহিছে যে আমাৰ গোটেই শিক্ষা ব্যৱস্থাটো ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাৰ লগত সংলগ্ন। আমি শিক্ষাবৰ্ষ সলনি কৰিলোঁ, কিন্তু যদি দিল্লীয়ে নকৰে, কৰ্ণাটকে যদি নকৰে, তেনেহ'লে তেওঁলোকৰ লগত আমি মানে চিনক্ৰনাইজ কৰিব নোৱাৰিম। এতেকে আমি চুবুৰীয়া ৰাজ্যবিলাকৰ লগতো ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ লগতো যোগাযোগ কৰিছোঁ আৰু কমিটিখনে বিষয়টো চাব। কিন্তু অহা বছৰতে এইটো শিক্ষাবৰ্ষ ইমান খৰতকীয়াভাৱে সলনি হ'ব বুলি মোৰ মনে নধৰে। কিন্তু তথাপিতো আমি কমিটিৰ ৰিপৰ্টলৈ আমি বাট চাম। আৰু তাৰ উপৰিও যিসকল অসমৰ বিশিষ্ট শিক্ষাবিদ আছে বা চিন্তাবিদ আছে, তেওঁলোকৰো যি দিহা পৰামৰ্শ আছে চৰকাৰক জনাব পাৰে। হয়, ইতিমধ্যে আমাৰ স্পৰ্টছ এণ্ড ফিজিকেল এডুকেশ্যন বুলি আমাৰ এটা ঐচ্ছিক বিষয় আছে আৰু ঐচ্ছিক বিষয়ৰ আমি পৰিসৰটো বৃদ্ধি কৰাৰ কাৰণে আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে যথেষ্ট তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে। আৰু ফুটবল যিহেতু অসমত যথেষ্ট জনপ্ৰিয় আৰু ফুটবল একাডেমিও বহুখিনি গঢ় লৈ উঠিছে, গতিকে ফুটবলৰ কাৰিকুলামটো আমি এই একাডেমি প্লাছ আছাম ফুটবল এছ'চিয়েশ্যনৰ পৰা বিচাৰিছোঁ আৰু সেইটো পোৱাৰ পাছত আমি তাক ঐচ্ছিক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিম। এতিয়া বঁটা বিভিন্ন তেওঁলোকৰ চাকৰিকালৰ বিভিন্ন সময়ত পায়, গতিকে কাৰোবাৰ হয়তো 10 বছৰ থাকে, কাৰোবাৰ 15 বছৰ থাকে, বেলেগ বেলেগ থাকে। গতিকে আমাৰ ইয়াত খুব বেছি জটিলতা একো নহয়। যেতিয়াই ৰিটায়াৰমেণ্ট আহে, অহাৰ লগে লগে কৃতি শিক্ষক তেওঁলোকেও এইটো প্ৰচেছটো আৰম্ভ হৈ যায়, এবছৰৰ এক্সটেনশ্যন লাভ কৰে। এইটো ছাবজেক্ট টু এভেইলেবিলিটি অফ ভেকেঞ্চি। গতিকে আমাৰ যদি ভেকেঞ্চি থাকে আমি নিশ্চয় বেলেগ লিষ্ট উলিয়াম, যদি ভেকেঞ্চি নাথাকে তেতিয়াহ'লে আমি কেনেকৈ উলিয়াম। যিখিনি পদ এছামে কৈ আছে যে এতিয়া বহুত পোষ্ট খালী হ'ব, বহুত পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্ট নতুনকৈ খালী হ'ব, সেইখিনি আমি এডভাৰটাইজমেণ্ট কৰাই নাছিলোঁ। গতিকে আমি এডভাৰটাইজমেণ্ট নকৰা পোষ্টৰ এগেইনষ্টে আমি এতিয়া ৰিক্ৰুইটমেণ্ট কৰিব নোৱাৰোঁ। যিটো আমি সংখ্যা এডভাৰটাইজ কৰিছিলোঁ সেই সংখ্যাটো আমি বঢ়াব নোৱাৰোঁ। তাৰ কাৰণে দ্বিতীয় পৰ্যায়ৰ যোনটো বিজ্ঞাপন, সেই বিজ্ঞাপন আমি বা ৰিক্ৰুইটমেণ্ট প্ৰচেছ সেইটো আমি আৰম্ভ কৰিব লাগিব। আমি যিখিনি পোষ্ট এডভাৰটাইজ কৰিছোঁ তাত ভেকেঞ্চি সাপেক্ষে পৰৱৰ্তী লিষ্ট ওলাব। যদি ভেকেঞ্চি নাই তেনেহ'লে নোলায়। তেওঁলোকে কৈছে ইমান পোষ্ট খালী থাকি গ'ল, আমি ৰিজাৰ্ভেশ্যন ৰুলটো ফ'ল' কৰিব লাগে। বহু পোষ্ট হয় খালী আছে, কিন্তু এইটো ST Pৰ কাৰণে আছে বা ST হিলছৰ কাৰণে আছে। ইয়াৰ পাছত মই আগতে কৈছিলোঁ যে আমি কিছু ইনষ্টিটিউশ্যনকো এইবাৰ আমি পুৰস্কৃত মানে সম্বৰ্ধনা জনাম। আমাৰ শিক্ষা হেতুৰ এটেণ্ডেঞ্চৰ ক্ষেত্ৰত যিকেইখন জিলাই খুব ভাল পাৰফৰ্মেঞ্চ কৰিছে, যি 3খন জিলাই হায়েষ্ট ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ দিছে, সেই জিলাকেইখনক আমি সন্মানিত তেওঁলোকক সম্বৰ্ধনা জনাম। আৰু সেই জিলাকেইখন হ'ল 1 নম্বৰত মাজুলী 63.49% এটেণ্ডেঞ্চ ষ্টুডেণ্টৰ, 2 নম্বৰ ধেমাজি 62.87% এভাৰেজ,
3 নম্বৰ শিৱসাগৰ 60.54%। যেটো আমাৰ ষ্টেটৰ যি এভাৰেজ আছে ষ্টেটৰ এভাৰেজটো হ'ল 51.30 এটেন্ডেন্স। গতিকে এই শিক্ষা হেতু এপত 3খন জিলাৰ এটেন্ডেন্স পাৰ্চেন্টেজৰ কাৰণে তেওঁলোককো আমি সেইদিনাখন জনাম। আৰু বিদ্যালয় হিচাপে আমাৰ যিকেইখন বিদ্যালয় শিক্ষা মানে উইথ হাইয়েষ্ট এটেন্ডেন্স যিকেইখন বিদ্যালয়ে দিব পাৰিছে এটেন্ডেন্স সেই বিদ্যালয় কেইখন হ'ল 1 নম্বৰ খালিপাৰা LP স্কুল চিৰাং জিলা, কুমাৰ ভাটি LP স্কুল যোৰহাট, 1077 নং বামুনকুৰা LP স্কুল কোকৰাঝাৰ, চৰাইহাবি মিচিং LP স্কুল ডিব্ৰুগড়, 708 নং পুৰণি লুনপুৰীয়া LP স্কুল শিৱসাগৰ, গড়বস্তি LP স্কুল ওদালগুৰি, 40 নং জপনচুক LP স্কুল মাজুলী, দূৰপতিমুখ LP স্কুল ধেমাজি, লংজাপ বিনাপানী LP স্কুল নগাঁও আৰু গেলগুৱাজুলি LP স্কুল শোণিতপুৰ। এই 10খন বিদ্যালয়ে স্কুল সাপেক্ষে এটেন্ডেন্সৰ ক্ষেত্ৰত এবভ 80% তেওঁলোকৰ মানে এটেন্ডেন্স আছে। আৰু হাইয়েষ্ট যিখন স্কুল চিৰাং জিলাৰ খালেপাৰা LP স্কুল এই জিলাখনত 93.11% তেওঁলোকৰ এভাৰেজ এটেন্ডেন্স। গতিকে এই বিদ্যালয়কেইখনকো আমি সম্বৰ্ধনা জনাম অহা 5 তাৰিখ শিক্ষক দিৱসৰ।